নমস্কাৰ বন্ধু বান্ধৱীসকল, মই পুনৰ আপোনালোকৰ ওচৰলৈ আহিছোঁ। সূৰ্যৱতী আই সূৰ্যৱতী আৰু মুনুৰ কিনো হ'ল তাক জানিবলৈ চেষ্টা কৰোঁ। সমস্তে ডেকান একো নলৰিল, অন্ধৰা কহিলা তাক গণি একচিতে, অন্ধৰা তৰিতে শংকৰক বোলে বাক শুনিও গুময়া কৰা মোকো বেথা, জানা তুমি সৰ্বকালে তোমাৰ জীও যে হৈবে ধৰ্মাৱন্ত। জানো মই ভালে ভালে সকলোৱে একানপতীয়াকৈ শুনক আৰু চাওক। সন্ধৰা দলৈয়ে যি কব তাক আখৰে আখৰে প্ৰতিফলিত হ'ব। সন্ধৰাই শংকৰদেৱক ক'লে, গোসাঁইশ্বৰ আপুনি সৰ্বকালৰ সৰ্বগুণী, আপুনি সকলো কথা জানে, তথাপিও এই অধৰ্মক দায়িত্ব দিছে। এতিয়া কওঁ, আপোনাৰ কন্যা ধৰ্মৱন্ত হ'ব, কিন্তু একখানি হৈবেক বৈগুণ। জানি আছা তাক তুমি, যি কাৰ্যে এঠাক আনিলাহা তুমি, মুকুত হৈবেক তুমি। তোমাৰ প্ৰসাদে তাক জানি আমি, তুমি জগতৰ নাথ, ব্ৰহ্মা হৰ ইন্দ্ৰ তোমাক প্ৰণামে, অনন্ত দেৱে নাথ। কিন্তু এটা দুখ সংবাদে মন স্পৰ্শ কৰিব, সকলোৰে মনবোৰ ভাঙি থান বান হৈ পৰিব। আপুনি সৰ্বজ্ঞানী, সকলো কথাই জানে, যিটো কথা শুনিবলৈ আপুনি মোক মাতি আনিছে তাক আপুনি আগতেই গম পাইছে। আপোনাৰ কৃপাতেই মই জানিবলৈ সক্ষম হৈছোঁ। আপুনি জগতৰ সৃষ্টিকৰ্তা, ব্ৰহ্মা শিৱ ইন্দ্ৰই স্তুতি প্ৰাৰ্থনা কৰোঁতা দেৱৰো দেৱ আদিদেৱ, অনন্ত নিৰাকাৰ ঈশ্বৰৰ অংশ, জীৱ ৰূপে তাংক যি কাৰ্যে অনাই লয়, আন জীৱা হৈবে স্বামী, পঢ়িবে নালাগে বাপ জগন্নাথ, সমস্তকে জানো আমি। এহি মতে যত গণিয়া দলৈ কৈলা কথা শংকৰত, জীৱা জমাই তাংক কৰয় বিবাহ, অল্পতে হৈবেক ঘট। বন্দনা কৰি সন্ধনা দলৈয়ে গুৰুক কবলৈ ধৰিলে, জীয়ৰী ৰূপে তেওঁক যি কাৰণে আনিলে আৰু তেওঁৰ স্বামী যিজন হ'ব, অৰ্থাৎ আপোনাৰ জীৰ জোঁৱাই অকালতে পৰলোক প্ৰাপ্তি হ'ব। আৰু কেনেকৈনো অকালতে পৰলোক প্ৰাপ্তি হ'ব, এই সকলোবোৰ কথা জগতৰ নাথ আপুনি সকলো জানে। তান মৃত্যু ভৈলে 7 বছৰৰ পাছত এন্তে চলিব, পঢ়িলে নিশ্চয় জানিবা মনুৰ সন্ততি কিছু নহয়ব। তজু ভাৰ্যা যিটো মাও সূৰ্যৱতী, নৱমাসে মৃত্যু হৈব, মনু জন্মিবাৰ মাহ নব থাকি, বৈকুণ্ঠপুৰে চলিব। জোঁৱাইৰ মৃত্যুৰ 7 বছৰৰ পিছত তেওঁৰো, অৰ্থাৎ আপোনাৰ ছোৱালীও পৰলোকলৈ গমন কৰিব। আপুনি নিশ্চয় জানিছে, মুনুৰ কোনো সতি সন্তান জন্ম নহব, আৰু আপোনাৰ ভাৰ্যা আই সূৰ্যৱতী মুনুৰ জন্মৰ 9 মাহত পৰলোকত অৰ্থাৎ বৈকুণ্ঠলৈ গমন কৰিব। শংকৰে বোলন্ত ইষব কথাক নকহিবা পপঞ্চিয়া, ইটো কথা ছয় লোকে শুনি লয় কৰিব বিকল হিয়া। হেন বাণী শুনি সন্ধৰা দলৈ পাঞ্জি পুথি থৈয়া বান্ধি, সাজ বিলাইবাক দিলন্ত শংকৰে,
লোকৰ সমায়া কান্ধি গুৰুজনাই বোলে এইবোৰ কথা আৰু নকবা। যদি কোনোবাই শুনে আৰু ইজনে সিজনক কোৱা কুইকৈ সকলোৰে মনবোৰ বেয়া কৰি তুলিব। এই উৎসৱ মুখৰ পৰিৱেশটো বিষাদগামী হৈ উঠিব। গুৰুৰ বাণী শুনি সন্ধৰাই পুথি পাঞ্জা টোপোলা বান্ধি থলে। শংকৰদেৱে সন্ধৰাক বামনসকলক সাজ বিলাই দিবৰ বাবে কলে। দিলা সাজ যত আনিয়া সমস্ত বামনক দিলা দান। শ্ৰীমন্ত শংকৰে বিত্তক বিলাই ল টকা 100 মান। বিপ্ৰ ভূঞা যত কন্যায়ো সমস্ত সবে ঘৰা ঘৰি গৈলা। জিও মুখ দেখি পাছে ডেকাগিৰি শুনা যেন কৰ্ম ভৈল। আৰু সেই সাজসমূহ আনি সন্ধৰা দলৈয়ে বামনসকলক দান দিলে। বিপ্ৰ ভূঞা যত আৰু গুৰুজনাই সেই সাজৰ লগত টকা 100কৈ দক্ষিণা দি গল। এই সকলো কৰ্মৰ শেষত বিপ্ৰ ভূঞা আইসকলি যিমান আছিল সকলো গুৰুৰ পৰা বিদায় লৈ ঘৰা ঘৰি গল। সকলোকে বিদায় দি গুৰুদেৱে শিশু কন্যাটিলৈ তথা লাগি চাই ৰল। 500 কোটি গৃহ শুদ্ধ কৰিলন্ত মাহ শুদ্ধি যেবে ভৈল। ৰীতিমতে কাজ সবাহাংকে কৰি গুৰু গৃহক গৈল। পৰমানন্দ সৰ্বজয় লগত লয়া পাছে চলি গৈলা। মহাবেগ ধৰি শংকৰ শ্ৰীহৰি আগে উপসন্ন ভৈল। মাহেকী সম্পন্ন হোৱাত ঘৰৰ সকলো শুদ্ধ কৰা হ'ল। ৰীতি অনুসৰি নিয়ম কানুন সম্পন্ন কৰি পৰমানন্দ সৰ্বজয়ক লগত লৈ গুৰুৰ অৰ্থাৎ মহেন্দ্ৰ কন্দলীৰ ঘৰলৈ বুলি বাট ললে আৰু দ্ৰুত বেগেৰে গৈ গুৰু গৃহত উপস্থিত হল। মহেন্দ্ৰ কন্দলী দেখি শংকৰক উঠিলন্ত আঠে বেঠে। শংকৰ গুৰুক দেখি হাতেখনে নামিলন্ত পনি পাতে। গুৰুৱে শংকৰক লাগি হেন আনি কৰজোৰ কৰি ৰৈলা। কিবা কাজে বাপু আহিলা শংকৰ বুলিয়া পুচিবে লৈলা। গুৰু মহেন্দ্ৰ কন্দলীয়ে দেখি বহাৰ পৰা উঠিল আৰু শংকৰদেৱে গুৰুক প্ৰণিপাত জনালে। গুৰুৱে শংকৰদেৱলৈ চাই কৰজোৰে ৰলে আৰু কি কামত আহিলা শংকৰ বাপু বুলি সুধিলে। শংকৰে শুনিয়া হৰিশ কৰিয়া বুলন্ত শুনি বাণী জগন্নাথ ক্ষেত্ৰে যাইবে ইচ্ছা ভৈলা। বিদায় দিও আপুনি। গুৰুৱে বুলন্ত তুমি যে ঈশ্বৰ ক্ষেত্ৰত কমন কাম ব্ৰহ্মাণ্ডৰ লোক সবে নিশ্চয় এৰিব তোমাথেৰ দ্বাৰা নাম। কন্দলীক প্ৰণিপাত জনাই শংকৰদেৱে কলে, গুৰুদেৱ মই জগন্নাথলৈ যাবলৈ মন মেলিছো, গতিকে আপোনাৰ অনুমতি বাবে আহিছো। আপুনি মোক যাবলৈ অনুমতি দিয়ক। গুৰু কন্দলীয়ে এই আবেদন শুনি আশ্চৰ্য প্ৰকাশ কৰি কলে যে তুমিয়ে জগতৰ ঈশ্বৰ। তোমাৰ নাম গুণ ব্ৰহ্মাণ্ডৰ লোকে লয় আৰু ঈশ্বৰ জ্ঞান কৰে। তেনেস্থলত তীৰ্থ ভ্ৰমণ কৰাৰ প্ৰয়োজন নাই। শংকৰে বুলন্ত নুবুলিবা গুৰু কিশব বাক্য আমাক দিও অনুমতি। যাই বহু সম্পত্তি তীৰ্থক্ষেত্ৰ দেখি বাঘ। কন্দলী বুলন্ত শুনিও শংকৰ বুঢ়া পাঞ্জি আনি চাইলো গোটা বিঘ্নি তজুগিহে হৈব শাস্ত্ৰক বিচাৰি পাইলো।
গুৰুৰ বাধাক আওকাণ কৰিব নোৱাৰি পুনৰ অনুমতি বিচাৰে শংকৰদেৱে। তীৰ্থক্ষেত্ৰ ভ্ৰমণত মোক বিমুখ নকৰিব। তীৰ্থস্থান চাবলৈ মোৰ বৰ ইচ্ছা গৈছে। সৰ্বগুণী শংকৰদেৱে সকলো জানে, তথাপিও যেন মহন্ত কন্দলী গুৰুৱে পুনৰ মনত পেলাই দিলে। এই উদ্দেশ্যেৰে তেওঁ ক'লে, শুনা শংকৰ, বুঢ়া দলৈক সুধি মই চালো আৰু নিজেও শাস্ত্ৰ পঞ্জিকা চাই পালো। এটা দুৰ্ঘটনা দুঃসময় আনি দুৰাৱস্থা কৰি তুলিব তোমাৰ ঘৰৰ। শংকৰে বোলে জঞ্জাল চৰিয়া, তেৱেহে চলিব আমি। কৰিলো বিদায়, থাকা এই ঠাই, বাধা নবুলিবা তুমি। যায়ো বাপু বুলি বিদায় কৰিয়া, তাংকো আগবঢ়াই থৈলা। গুৰুক বিদায় লৈ শংকৰ, নিজ গৃহে চলি গলা। অৱশেষত গুৰুক প্ৰাধান্য দি শংকৰদেৱে তেখেতৰ কথা ৰাখিলে। তেওঁ ক'লে, মোৰ সমস্যাসমূহ যেতিয়া আঁতৰ হ'ব, তেতিয়া মই তীৰ্থ ভ্ৰমণলৈ যাম আৰু তেতিয়া আপুনি মোক বাধা নকৰিব। নিশ্চয় ইয়াত থাকি আপুনি মোক যাবলৈ অনুমতি প্ৰদান কৰিব। সেইবুলি তেওঁ গুৰু মহেন্দ্ৰ কন্দলীৰ পৰা বিদায় ল'লে। শুনিও সভাসদ এৰিয়া এলাহ যত, শংকৰে গৃহক যেবে গৈলা। কোনো কন্যা উৎপত্তি নৱমাহ ভৈলা যেবে, শুনা যেন অথন্তৰ ভৈলা। নৱমাহ আশী যেবে, নপৰা পৰিল তেবে। শংকৰৰ ভাৰ্যা সূৰ্যৱতী, ধৰিলেক ঘূৰ জ্বৰে। গাঁৱত ধৰফৰ কৰে, ভৈলা দেখি কাৰ্য বিসংগতি। তীৰ্থ ভ্ৰমণৰ আশা ত্যাগ কৰি শংকৰদেৱ ঘৰলৈ আহিল। আৰু ঘৰত থাকোঁতে তেতিয়া মোৰ জন্মৰ 9 মাহ হৈছে। সূৰ্যৱতী আইৰ নৰিয়াত পৰিল। প্ৰচণ্ড জ্বৰ উঠি অসহ্য যন্ত্ৰণাত শয্যাতে তেওঁ ধৰফৰাবলৈ ধৰিলে। অগ্নিৰ তাপ যেন পুৰে তৃণ কাঠ বন, তেনমতে শৰীৰ দহয়। দেখি মাও সূৰ্যৱতী, কান্দয় মুনুকপতি। ধাৰাদণ্ড লুটক বহয়, হে মাও মুনুৱাই। আবে ইজন নখ লাগি, পৰিচ্ছেদ দেখি এৰি তোক। হে প্ৰাণ স্বামী, কৰা দয়া আবে তুমি। চৰণে নেৰিবা আবে মোক। জুই জ্বলালে যেনেদৰে তাপ পোৱা যায়, তেনেদৰে তেওঁ দেহৰ পৰা তাপ নিগৰিছে। কাঠ বনবোৰ পুৰাৰ দৰে যেন তেওঁ দেহাটো জ্বৰৰ উত্তাপত পুৰিব ধৰিছে। তৎসতে তেওঁ জীয়েক মুনুক চাই ক'বলৈ ধৰিলে যে মই নাথাকিলে তোমাৰ কি হ'ব। এই বুলি কৈ তেওঁ কান্দিবলৈ ধৰিলে। চকুৰ লোটক ধাৰাসাৰি ববলৈ ধৰিলে আৰু সমান্তৰালকৈ তেওঁ ক'বলৈ ধৰিলে, এইটো জনমৰ বাবে তোক মই ইমানতে এৰিলো আই। আৰু গুৰুজনাৰ পিনে চাই ক'বলৈ ধৰিলে, হে মোৰ প্ৰাণৱ বন্ধু স্বামী দেৱতা, মোক তুমি দয়া কৰা আৰু দয়া কৰি তুমি তোমাৰ চৰণত মোক ঠাই দি সদায় ৰাখিবা। ইয়াৰ পিছত সূৰ্যৱতী আইনো কেনেধৰণে মৃত্যুখাত ঘটিবলগীয়া হ'ল তাক মই আপোনালোকক সবিশেষ জনাবলৈ চেষ্টা কৰিম। এতিয়া মই আপোনালোকক মাধৱদেৱ পুৰুষে নামঘোষাত লিখি থৈ যোৱা এভাগি অমৃত বাণী মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। হৰি কীৰ্তনত মহা আনন্দ সুখ কাষে, কতো কতো হব মহাজনে। মুকুতি সুখকো তেজি, মহন্ত জনৰ সং খোজে আতি কৃষ্ণৰ চৰণে। হৰিৰ নাম কীৰ্তনত যেনে সুখ,
সেই সুখকেই আশা কৰি মহৎ লোকে মুকুতিৰ সুখকো বিসৰ্জন দি কৃষ্ণৰ চৰণত সন্তৰ সং পাবলৈ প্ৰাৰ্থনা কৰে। অৰ্থাৎ পঞ্চবিধ মুক্তিক ইচ্ছা নকৰি কেৱল নাম কীৰ্তন কৰি অপাৰ আনন্দ সাধুৰ সংগত পাবলৈ কৃষ্ণৰ চৰণত প্ৰাৰ্থনা জনায়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আজিলৈ আপোনালোকৰ পৰা বিদায় লৈছোঁ। পিছত লগ পোৱাৰ আশাৰে।